পৰিয়াল, ফেমিলি। পৰিয়াল আমাৰ সকলোৰে প্ৰিয় বা পৰিয়ালত থাকি আমি সকলোৱে ভাল পাওঁ। পৰিয়াল বুলি ক'লে মূলতে পিতৃ, মাতৃ আৰু সন্তানসকল। পিতৃগৰাকী হৈছে পৰিয়ালৰ বাবে মুৰব্বী ব্যক্তি। মুৰব্বী মানে পৰিয়ালটিৰ এগৰাকী দায়িত্বশীল ব্যক্তি। পৰিয়ালটিক সুন্দৰকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত বা যিকোনো পৰিস্থিতিত, সমস্যাত, অভাৱত, যিকোনো অৱস্থাত এটা সুপৰামৰ্শ দিব পৰা ব্যক্তিগৰাকী হৈছে পৰিয়ালৰ পিতৃগৰাকী, যি পৰামৰ্শ পৰিয়ালটোৰ আন সকলোৱে গ্ৰহণ কৰে। এটা সুস্থ চিন্তাধাৰাৰে পৰিয়ালটিক নেতৃত্ব দিব পৰা সুস্থিৰ, গহীন, পৰিপক্ক, পৰিপাটি আৰু মৰমীয়াল ব্যক্তিগৰাকী হৈছে পৰিয়ালৰ পিতৃগৰাকী। মাতৃ, স্বামী ও সন্তানসকলৰ বাবে মাতৃগৰাকী হৈছে অদ্বিতীয়। মাতৃগৰাকী হৈছে পৰিয়াল গঢ়োতা। পিতৃগৰাকীক বা পৰিয়ালটোক সকলো সময়ত সহযোগ কৰাগৰাকীয়ে হৈছে মাতৃ। সকলো সময়ত যিকোনো পৰিস্থিতিত মাতৃগৰাকীয়ে পৰিয়ালটোক সহায় কৰে, প্ৰেৰণা দিয়ে, শুধৰণি কৰি দিয়ে। আৰ্থিক, জাগতিক, নৈতিক, আধ্যাত্মিক, শিক্ষা ইত্যাদি সৰ্বাংগীন দিশত নজৰ দি শুদ্ধ পথেৰে পৰিয়ালটোক ধৰি ৰাখে মাতৃগৰাকীয়ে। সন্তানসকল, পৰিয়ালত সন্তান জন্ম হ'ব। আমি বিশ্বাস কৰোঁ যে সন্তানসকল হৈছে এক আশীৰ্বাদ, ঈশ্বৰে দিয়া এক উপহাৰ, পুৰস্কাৰ। এই আশীৰ্বাদৰ সন্তানসকলক এটা সুন্দৰ শিক্ষা দি তেওঁবিলাকক এগৰাকী মানুহ কৰি গঢ়ি তোলাৰ দায়িত্ব হৈছে মাতৃ ও পিতৃৰ। সেয়েহে পিতৃ মাতৃয়ে সন্তানক শিকাবলগীয়া বিষয়বোৰ জনায় বা শিকায়। যেনে ভালদৰে থাকিবা, বেয়াৰ পৰা আঁতৰি থাকিবা, ভালদৰে পঢ়া শুনা কৰিবা, সময়ৰ কাম সময়ত কৰিবা, ডাঙৰক সন্মান কৰিবা, স্বাস্থ্যৰ যত্ন ল'বা, ভালদৰে খোৱা লোৱা কৰিবা ইত্যাদি ইত্যাদি। মানুহে মানুহৰ বাবে হ'বলৈ, এখন প্ৰেমৰ হাত আৰু এষাৰ মৰমৰ মাতৰ ব্যক্তি হ'বলৈ, এগৰাকী সৎ লোক হ'বলৈ, দেশৰ বাবে এগৰাকী সুনাগৰিক হ'বলৈ পৰিয়ালটোতেই শিক্ষা লাভ কৰে। এতিয়া এনে শিক্ষা লাভ কৰা সন্তানসকলৰ বাবে প্ৰধান কৰ্ম হৈছে পিতৃ মাতৃৰ শিক্ষা গ্ৰহণ কৰি আগুৱাই যোৱা, অৰ্থাৎ পিতৃ মাতৃৰ বাধ্য হোৱা। পিতৃ মাতৃৰ পৰামৰ্শবোৰ আওকাণ নকৰি সেইবোৰ পালন কৰি নিজকে প্ৰতিষ্ঠা কৰা হৈছে সন্তানৰ কৰ্ম। এনে হ'লে পৰিয়ালটো হৈ পৰে সুন্দৰ পৰিয়াল, য'ত থাকে বুজাবুজি, আলোচনা, মৰম, ভালপোৱা, ক্ষমা, বিশ্বাস। প্ৰতিজনেই হয় নিজৰ দায়িত্বৰ প্ৰতি দায়িত্বশীল ব্যক্তি। শেষত মনত ৰাখিম যে পিতৃ, মাতৃ, সন্তান সকলোৱে মিলিহে এটা পৰিয়াল। পৰিয়ালটোৰ প্ৰতি সকলোৰে এটা বিশেষ ভূমিকা আছে। আহক আমাৰ নিজৰ স্থান ও দায়িত্বত থাকি নিজৰ বাবে ও পৰিয়ালটোৰ বাবে কৰণীয়খিনি কৰি যাওঁ হওক। পিতৃ মাতৃৰ প্ৰতি সন্তানৰ আৰু সন্তানৰ প্ৰতি পিতৃ মাতৃৰ মৰম, শ্ৰদ্ধা, ভালপোৱা, সন্মান ৰাখি পৰিয়ালটোত একেলগে থাকোঁ হওক। ধন্যবাদ।